हेलो एवरीवन वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া দুপৰীয়াতে অলপ গাখীৰ গৰমাই লৈছোঁ বোলো দৈ অকণ পাতি থওঁ। মানে এইকেইদিন চলি আছিলে দৈ আছিলেই গতিকে পাতা হোৱা নাছিলে। আজি বোলো নহয় দৈ অলপ পাতি থওঁ মানে গৰমত খাবলৈ মনো যায় আৰু যিহেতু খোৱাও ভাল। এয়া অলপ গাখীৰ গৰমাই মই বাউলটোতে ঠাণ্ডা কৰি লোৱাৰ পাছত অকণমান দৈ আছিলে সেইকণ দি থৈ দিছোঁ যাতে সোনকালে বান্ধে। দৈ অকণ এনেকৈ নিদিলে গৰম গাখীৰত আকৌ দৈখিনি নহয় যে সেইখিনি তেনেকৈ ঢাকি থৈ ল'লোঁ কাইলৈ কাৰণে মানে আবেলি ভিতৰত হৈয়ে যায়গৈ। আৰু এইফালে মই লৈছোঁ বিস্কুট কেইটামান হাইড এণ্ড চিক মেৰি এনেকৈয়ে লৈছোঁ, যি থাকে ল'লেই হ'ল। এয়া মই গুড়া কৰি লৈছোঁ, ব'লকচোন কিবা এটা বনাওঁ অকণমান দেখাই দিওঁ। এইফালে লৈছোঁ অকণমান কাষ্টাৰ্ড পাউডাৰ, যিমান গাখীৰ লয় সেই অনুপাতে ল'লেই হ'ল। আৰু এইফালে মই আৰু অলপ গাখীৰ লৈছোঁ, মানে এইখিনি মই ঘুটি লৈছোঁ আৰু অকণমান মই চচপেনত অলৰেডি মই গৰমাই আছোঁ, সেইখিনি মই দেখুওৱা নাছিলোঁ। এয়া তাতে মই চেনি দি দিছোঁ গাখীৰখিনি উতলি অহাত আৰু তাৰপিছতে ভালকৈ লৰাই দিছোঁ আৰু ভালকৈ উতল অহাত দি দিছোঁ ঘুটি লোৱা কাষ্টাৰ্ডখিনি। আৰু ব'লক এতিয়া দেখাই থাকোঁ কিনো বনাওঁ আৰু সহজতে হৈ যায় ইজিলি আৰু অকণমান সময় লাগে খালি ফ্ৰিজত থৈ দিয়াৰ পিছত মানে বস্তুখিনি বান্ধ খাবলৈ। এয়া মই মিক্সি জাৰ এটাত লৈ লৈছোঁ কাষ্টাৰ্ডখিনি ঠাণ্ডা হোৱাৰ পিছত দেই, অলপ অলপ ঠাণ্ডা হৈ গ'ল তেতিয়া। আৰু তাৰপাছতে ব'লক একেবাৰে চুচি বাছি লৈছোঁ দেই মানে কি ক'ম আৰু তাৰপাছতে লৈছোঁ অকণমান ক্ৰীম। আপোনালোকে ইয়াতে হুইপ ক্ৰীম ল'ব পাৰে, চৰি দেই মুখত অহা নাছিলে। আৰু মই নাই কাৰণে এইটোৱে লৈছোঁ, আমুল ফ্ৰেছ ক্ৰীমটোকে লৈছোঁ। আৰু তাৰপাছতে ব'লক এতিয়া দি দিওঁ এই যে বিস্কুটৰ গুড়াখিনি সেইখিনি দি দিছোঁ। আৰু এতিয়া ভালকৈ মিক্সি জাৰটোত এটা মানে মিক্স কৰি ল'ম ভালকৈ, নহ'লে হাতেৰে দিগদাৰ হয় যে। তেনেতে দিয়া আহিল, তাই বোলে দিয়া মই ভিডিঅ' কৰি দিওঁ, মোৰ নহ'লে অকণ দিগদাৰ হয় যিহেতু এইডাল নাই ট্ৰাইপডডাল। আৰু তাৰপাছতে ভালকৈ এইটো মই গ্ৰাইণ্ড কৰি লৈছোঁ আৰু মিক্স কৰি লৈছোঁ ভালকৈ, স্মুথ পেষ্ট এটা বনাই লৈছোঁ। আৰু তাৰপাছত মই এনেকৈ দুটা বাউললৈ এনেকৈ ট্ৰেন্সফাৰ কৰি লৈছোঁ। তাৰপাছত ব'লক ডিপ ফ্ৰিজত ভৰাই থৈ দিওঁ, অলপ সময় লাগে। আৰু অকণমান চকো চিপছো দি দিছোঁ, এনেকৈ থৈ দিবচোন ধুনীয়াকৈ আইচক্ৰীমৰ দৰে ওলাই যায়। আৰু বাটাৰ চাটাৰ থাকিলে দিব পাৰে, বহুত ধুনীয়া হয়, ক্ৰীমি টেষ্ট এটা আহে। ব'লক এতিয়া এয়া ডিপ ফ্ৰিজত থৈ দিওঁ আৰু অলপ পিছত মানে 3-4 ঘণ্টাৰ পিছত মই এইটো উলিয়াই আপোনালোকক দেখাম কিমান ধুনীয়া হয়। পিছে এয়া উলিয়াই চাইছিলোঁ, হোৱা নাই, মই অকণমান দেখাই দিওঁ ব'লকচোন। কিন্তু অকণ সময় লাগিব, এইটো তলফালে হেৰি হোৱা নাই, আৰু অলপ সময় বান্ধিব লাগিব এয়া। গতিকে এতিয়া আৰু দেখাব নোৱাৰিম, খাই পেলাই অকণ দেখাই দিয়া দিয়া। মই নহয় তুমি খাই দেখুওৱা। আৰু যিহেতু এয়া নহ'লে আইচক্ৰীমটো নহ'লে আবেলি দিবলৈ, গতিকে এয়া ডালিম এটা গুচাই লৈছোঁ, লগত দিছোঁ বিট। এইকেইদিন মই এনেকৈ দিছোঁ কিন্তু দেখুওৱা হোৱা নাই। এয়া দিছোঁ অলপ নেমু, বিট দিলে বিটটো হজম হ'বলৈ সুবিধা হয় নেমু দিলে। আৰু লগতে এয়া দিছোঁ চেনি আৰু নিমখ সোৱাদ অনুসৰি, নেমু আৰু অকণ প্ৰয়োজন হ'ল আৰু অকণ দি দিছোঁ। আৰু এয়া চব মিক্সিৰ জাৰটোতে মই এনেকৈ বনাই ল'লোঁ। আৰু এয়া লৈছোঁ মা আৰু ইহঁত দুটাৰ কাৰণে। যোৱাকালি আকৌ লিজাক দিলোঁ, আজি 3-4টামানলৈ একেলগে নাটেগৈ এটা ডালিমেদি, গতিকে আজি বোলো মাক দিওঁ। এনেকৈ এয়া মাৰ ওচৰলৈ লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু তেন্তে আজিলৈ আহোঁ চৰবত ডালিমৰ জুচ।